বিধেয়ক সংশোধনী বিধেয়ক সদনৰ মজিয়াত উপস্থাপন কৰা হৈছিল আৰু আমি আশা ৰাখিছিলোঁ যে ভাৰতবৰ্ষৰ প্ৰতিটো ৰাজনৈতিক দলে এই ক্ষেত্ৰত সঁহাৰি জনাব, কাৰণ এইটো মহিলা আইসকলক কিবা এটা বিশেষ আগবঢ়োৱা সঁহাৰি নহয়, তেখেতসকলৰ প্ৰাপ্য অধিকাৰ। কাৰণ মহিলা আৰু পুৰুষে যৌথভাৱে ভাৰত ৰাষ্ট্ৰক বিশ্বৰ বুকুত সৰ্বাতোতকৈ শক্তিশালী ৰাষ্ট্ৰ হিচাপে গঢ়ি তুলিব লাগিব। মাননীয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াই মহিলা সবলীকৰণ কৰাৰ নিমিত্তে বেটী বচাও বেটী পঢ়াও এই কাৰ্যসূচীৰ যোগেদি ভাৰতবৰ্ষৰ প্ৰতিটো অঞ্চলৰ মহিলাসকলক সকলো ক্ষেত্ৰতেই তেখেতসকলৰ যিখিনি ব্যক্তিত্ব থকা শক্তি, তেখেতসকলৰ যোগ্যতা, তেখেতসকলৰ দৃঢ়তা, একাগ্ৰতা, এই সকলোবিলাক যাতে উচিতভাৱে বিভিন্ন কৰ্মক্ষেত্ৰত প্ৰকাশ কৰিব পাৰে আৰু ইয়াৰ বাবে তেখেতসকলক যাৱতীয় প্ৰতিনিধিত্ব প্ৰদান কৰাৰ যিটো আমাৰ দায়িত্ব আছে, এই দায়িত্ব প্ৰদান কৰাৰ উদ্দেশ্যে এই বিধেয়ক সংশোধনীৰ বাবে সদনৰ মজিয়াত উপস্থাপন কৰা হৈছিল। কিন্তু কংগ্ৰেছ আৰু তেখেতসকলৰ সহযোগী দল DMK, TMC আৰু সমাজবাদী পাৰ্টি মিলিত প্ৰচেষ্টাৰে ইয়াৰ ঘূৰ বিৰোধিতা কৰি ভাৰতবৰ্ষৰ নাৰী সমাজক সম্পূৰ্ণৰূপে অপমান কৰিলে, তেখেতসকলক প্ৰাপ্য অধিকাৰ বঞ্চিত কৰিলে। গতিকে এই কথাটো আজি যুক্তি সহকাৰে সমগ্ৰ ভাৰতবৰ্ষতে সকলো শ্ৰেণীৰ বিবেকবান নাগৰিকে যুক্তি সহকাৰে বিবেচনা কৰিছে যে আজিৰ তাৰিখতো মহিলাৰ 140 কোটি জনসাধাৰণৰ ভিতৰত মহিলাৰ 50%, তৎসত্ত্বেও তেখেতসকলৰ প্ৰতিনিধিত্ব বিধানসভা আৰু লোকসভাৰ মজিয়াত তেখেতসকলৰ প্ৰতিনিধিত্ব কেৱল 15%। প্ৰকৃতাৰ্থত তেখেতসকলৰ পাৰ্টিচিপেশ্যন 50% হ'ব লাগে, পুৰুষৰ দৰে সমান্তৰালভাৱে হ'ব লাগে। কিন্তু যোৱা কেইবাটাও দশক ধৰি কংগ্ৰেছে যিহেতুকে অধিককাল সময় 55 বছৰে ভাৰতবৰ্ষৰ ৰাজত্ব কৰিলে আৰু সেই সময়ত বহু সুযোগ থকা স্বত্তেও আৰু অন্যান্য বিশেষকৈ ভাৰতীয় জনতা পাৰ্টীৰ তৰফৰ পৰা এই বিষয়টোৰ ক্ষেত্ৰত বাৰম্বাৰ আমি বিৰোধী আসনত থকা সময়তো কংগ্ৰেছক এই বিষয়টোৰ ক্ষেত্ৰত চৰকাৰ থাকোঁতে তেখেতসকলক আগভাগ ল'বলৈ আমি দাবী জনাইছিলোঁ। আৰু আনকি আমি 2010 চনত ৰাজ্যসভাত কংগ্ৰেছে উপস্থাপন কৰা এই বিলখনক আমি সঁহাৰি জনাইছিলোঁ। তৎসত্ত্বেও পৰৱৰ্তী সময়ত কংগ্ৰেছ দলটোৱে চল চাতুৰি কৰি নানা ধৰণৰ ষড়যন্ত্ৰ ৰচনা কৰি পেলাই এই বিধেয়ক কেতিয়াও গৃহীত হ'বলৈ তেখেতসকলে নিদিলে। আৰু সেই একেই নীতিৰে, নিৰাত্মক নীতিৰে এইবাৰো তেখেতসকলে যিটো দৃষ্টিভংগী প্ৰকাশ কৰিলে, ইয়াৰ ফলত সমগ্ৰ ভাৰতবৰ্ষে এটি বাৰ্তা গ'ল যে কংগ্ৰেছ আৰু ইয়াৰ সহযোগী দলবিলাকে কেনেধৰণে মহিলাৰ অগ্ৰগতি নিবিচাৰে। মাননীয় প্ৰধানমন্ত্ৰী ডাঙৰীয়া বিচাৰে যে মহিলাসকল কেৱল হিতাধিকাৰী হিচাপে নহয়, তেখেতসকলে দেশৰ নীতি নিৰ্ধাৰণ কৰাৰ কামতো অগ্ৰণী ভূমিকা পালন কৰাৰ সুযোগ পাব লাগে। ইনষ্টিড অফ simply staying as a beneficiary, they must take the role of a policy maker. So that is why they must be given, this is the most justified. আৰু এই ক্ষেত্ৰত এনেধৰণে গোটেই বিষয়টো মাননীয় প্ৰধানমন্ত্ৰী আৰু গৃহমন্ত্ৰী ডাঙৰীয়াই সদনৰ মজিয়াত স্পষ্ট কৰিলে যে ইয়াত উত্তৰ ভাৰত, দক্ষিণ ভাৰত, পূব আৰু পশ্চিম কোনো অঞ্চলৰ কোনো এখন ৰাজ্যই তেখেতসকলৰ প্ৰতিনিধিত্ব কম নহয়। কাৰণ সকলোৱে যাতে মৰ্যাদা সহকাৰে তেখেতসকলৰ প্ৰতিনিধিত্ব পাব পাৰে, ইয়াৰ বাবেও কেনেধৰণৰ ব্যৱস্থা প্ৰৱৰ্তন কৰা হৈছে বা প্ৰৱৰ্তন কৰা হ'ব, এই কথাবিলাকো স্পষ্টভাৱে কোৱাৰ পাছতো তেখেতসকলে কিন্তু এই বিষয়টো বিৰোধিতা কৰিলে। গতিকে আজিৰ তাৰিখত আপোনালোকে
যুক্তি সহকাৰে যদি পৰ্যালোচনা কৰে দেখিব মাননীয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ নেতৃত্বতেই ভাৰতবৰ্ষৰ স্বাধীনতাৰ প্ৰায় ৭৯ বছৰ ইতিহাসত আটাইতকৈ বেছি মহিলা আয়োগসকলক গুৰুত্ব দিয়া হৈছে। তেখেতসকলক বিভিন্ন ক্ষেত্ৰত সুযোগ প্ৰদান কৰা হৈছে। আনকি ভাৰতবৰ্ষৰ ৰাষ্ট্ৰপতি আসনতো এগৰাকী পিছপৰা সম্প্ৰদায়ৰ মহিলাক অধিষ্ঠিত কৰা হৈছে আৰু এগৰাকী মহিলাক দীৰ্ঘদিনৰ বাবে বিত্তমন্ত্ৰীৰ কাৰ্যকাল পৰিচালনা কৰাৰ সুযোগ প্ৰদান কৰিছে। এনেধৰণৰ উল্লেখযোগ্য সিদ্ধান্ত কংগ্ৰেছে কোনোদিনেই ল'ব পৰা নাছিল তেখেতসকলৰ প্ৰায় 55 বছৰীয়া শাসনকালত। কিন্তু আনপিনে 12 বছৰৰ ভিতৰতে আপোনালোকে যদি চায় মহিলাসকলৰ ওপৰত আধাৰিত যিমানবিলাক কাৰ্যসূচী উজালাৰ পৰা আৰম্ভ কৰি জন ধন যোজনা এইবিলাক সমীক্ষা বা এইবিলাক তথ্যই এই কথা স্পষ্ট কৰে যে বিজেপি নেতৃত্বাধীন NDA চৰকাৰখন সদায় মহিলাসকলক অগ্ৰাধিকাৰ দিয়াৰ ক্ষেত্ৰত সদায় আগ্ৰহ প্ৰকাশ কৰি আহিছে বা আগ্ৰহ দেখুৱাই আহিছে আৰু ইয়াৰ বাবে যাৱতীয় পদক্ষেপ গ্ৰহণ কৰি আহিছে। গতিকে আজিৰ তাৰিখত সেইবাবেই ভাৰতবৰ্ষৰ মহিলাসকলে বিভিন্ন কৰ্মক্ষেত্ৰত নেতৃত্ব প্ৰদান কৰি আৰু যোগ্যতাৰে তেখেতসকলে নেতৃত্বত উল্লেখযোগ্য সফলতা দেশবাসীৰ বাবে আজি অৰ্জন কৰিছে। গতিকে মহিলাসকলৰ বাবে শ্ৰদ্ধাশীল হৈ বিজেপি নেতৃত্বাধীন NDA চৰকাৰখনে যেনেধৰণে কাম কৰিছে যোৱা 12 বছৰে ইয়াৰ ফলত আজি লাখপতি দিদিৰ পৰা আৰম্ভ কৰি উজালা আঁচনিৰ পৰা আৰম্ভ কৰি আপোনালোকে প্ৰাইম মিনিষ্টাৰ স্বনিধি আঁচনিৰ পৰা আৰম্ভ কৰি বেটি বচাও বেটি পঢ়াও জন ধন বিভিন্ন আঁচনিৰ যোগেদি আজি মহিলাসকলক যেনেধৰণে শক্তি প্ৰদান কৰা হৈছে আৰু মহিলাসকলৰ যিখিনি তেখেতসকলৰ ব্যক্তিত্বত থকা যোগ্যতা আৰু দক্ষতা আজি তেখেতসকলে দায়িত্ব পোৱাৰ পাছত সঠিকভাৱে আজি ইয়াক প্ৰকাশ কৰিবলৈ সক্ষম হৈছে। গতিকে ভাৰতীয় জনতা পাৰ্টি NDA চৰকাৰে বিশ্বাস কৰে যে পুৰুষ আৰু মহিলা সমান্তৰালভাৱে আমি যদি দেশৰ দায়িত্ব বহন কৰোঁ আৰু দেশক প্ৰতিনিধিত্ব কৰোঁ তে নিশ্চিতভাৱে এই ৰাষ্ট্ৰই বিশ্ব শ্ৰেষ্ঠ ৰাষ্ট্ৰ হ'ব। সেইবাবে মাননীয় প্ৰধানমন্ত্ৰীয়ে বিশ্বাস কৰে উইমেন লেড ডেভেলপমেণ্ট অৰ্থাৎ মহিলাই নেতৃত্ব লওক, দেশৰ অগ্ৰগতিত মহিলাই নেতৃত্ব লওক। মহিলা বিভিন্ন কৰ্মপথাৰ আজি মহাকাশ বিজ্ঞানৰ পৰা আৰম্ভ কৰি আজি মহাসাগৰ বিজ্ঞান আৰু বিভিন্ন ক্ৰীড়া ক্ষেত্ৰতে হওক, সাংস্কৃতিক ক্ষেত্ৰতে হওক বা প্ৰতিৰক্ষা ক্ষেত্ৰতে হওক বা আভ্যন্তৰীণ নিৰাপত্তাৰ ক্ষেত্ৰতে হওক বা শিক্ষাৰ ক্ষেত্ৰতে হওক বা বিভিন্ন উদ্যোগীকৰণৰ ক্ষেত্ৰতে হওক সকলো ক্ষেত্ৰতেই আজি মহিলাসকল যেনেধৰণে জিলিকি উঠিছে ইয়াৰ মূল কাৰণটোৱে হ'ল যে যোৱা 12 বছৰত মহিলাসকলক অগ্ৰাধিকাৰ দিবৰ বাবে মহিলাসকলৰ উন্নয়নৰ বাবে যিখিনি মাননীয় প্ৰধানমন্ত্ৰী ডাঙৰীয়াই উল্লেখযোগ্য দৃষ্টান্তমূলক পদক্ষেপ হাতত লৈছে আজি মহিলাসকলক সন্মান সহকাৰে নিজৰ পৰিয়ালটো পৰিচালনা কৰাৰ বাবে যিখিনি সুযোগ প্ৰদান কৰিছে, যিখিনি আন্তঃগাঁথনি প্ৰাইম মিনিষ্টাৰ আৱাস যোজনাৰ পৰা আৰম্ভ কৰি স্বচ্ছ ভাৰত অভিযান শৌচালয় 14 কোটি নিৰ্মাণ কৰি আৰু আজি জন ধন যোজনাৰ যোগেদি 31 কোটি বেংক একাউণ্ট খুলি তেখেতসকলৰ পুঁজিৰে প্ৰায় আজি 1.7 লাখ কোটি টকা জমা ধন আজি সম্ভৱ কৰি তোলা হৈছে। গতিকে মহিলাসকলক কংগ্ৰেছে অতদিনে সুযোগ দিয়া নাছিল, কিন্তু মাননীয় প্ৰধানমন্ত্ৰী ডাঙৰীয়াই যোৱা 12 বছৰত এই সুযোগ প্ৰদান কৰাৰ পাছত আজি মহিলাসকলে সমগ্ৰ ৰাজ্যতেই তেখেতসকলে আজি শক্তি প্ৰদৰ্শন কৰাত সফলতা অৰ্জন কৰিছে। গতিকে মই ভাবোঁ যে কংগ্ৰেছ আৰু ইয়াৰ সহযোগী দলবিলাকে মহিলাসকলৰ উন্নয়নৰ যিটো বাধাৰ প্ৰাচীৰ হিচাপে থিয় হৈ তেখেতসকলক মহা অন্যায় কৰিছে। ইয়াৰ বাবে সময়ত তেখেতসকলে নিশ্চিতভাৱে জবাব দিব লাগিব আৰু ভাৰতবৰ্ষৰ মহিলাসকলে এই ক্ষেত্ৰত তেখেতসকলক কেতিয়াও ক্ষমা নকৰে। কাৰণ এইটো আমি কোৱা কথা নহয়, সত্যৰ ওপৰত প্ৰতিষ্ঠিত। কাৰণ যোৱা 12 বছৰে বিজেপি নেতৃত্বাধীন NDA চৰকাৰখনে মাননীয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ নেতৃত্বত যিমানবিলাক মহিলাৰ উন্নয়নৰ বাবে তেখেতসকলক সামাজিক সুৰক্ষা, অৰ্থনৈতিক উন্নয়নৰ আৰু তেখেতসকলক সন্মান সহকাৰে জীয়াই থকাৰ বাবে যিমান আঁচনি সময়মতে কাৰ্যকৰী ৰূপ দিলে, ইয়াৰ ফলশ্ৰুতিতে আজি মহিলাসকলে বিশ্বৰ বুকুত নিজৰ দক্ষতা আৰু যোগ্যতা প্ৰদৰ্শন কৰিবলৈ সক্ষম হৈছে। কিন্তু কংগ্ৰেছৰ যদি আপুনি চাই 55 বছৰ শাসনকালত এনেধৰণৰ কোনো ধৰণৰ দৃষ্টান্তমূলক উদাহৰণ নাই যাৰ যোগেদি তেখেতসকলে মহিলাসকলক আগস্থান দিয়াৰ ক্ষেত্ৰত বিশেষ উদ্যোগ গ্ৰহণ কৰিছে।
গতিকে সেইভাবে মই ভাবোঁ এইটো এটা তেখেতসকলে কংগ্ৰেছ আৰু ইয়াৰ সহযোগী দলবিলাকে মহা অপৰাধ কৰিছে। ইয়াৰ তেখেতসকলে নিশ্চিতভাৱে ফল ভুগিব লাগিব। আৰু ভাৰতীয় জনতা পাৰ্টীৰ আমাৰ নেতৃত্বত যিখন NDA চৰকাৰ আছে, যাৰ নেতৃত্ব বহন কৰিছে মাননীয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়া, তেখেতে সকলো সময়তে মহিলা আয়োসকলক উন্নয়নৰ ক্ষেত্ৰত অগ্ৰাধিকাৰ দিয়াৰ বাবে যিখিনি দৃষ্টান্তমূলক পদক্ষেপ লৈছে, সেইবাবে আগন্তুক দিনত আমি সংকল্পবদ্ধ মহিলাসকলক আমি আগস্থান দিয়াৰ বাবে উইমেন লেড ডেভেলপমেণ্টৰ ক্ষেত্ৰত তেখেতসকলক বিশেষ ভূমিকা ল'ব পৰাকৈ সকলো ধৰণৰ ব্যৱস্থা আগন্তুক দিনত নিৰন্তৰভাৱে বিজেপি নেতৃত্বাধীন NDA চৰকাৰখনে গ্ৰহণ কৰি যাব, এই কথাই স্পষ্ট। कांग्रेस और उनके सहयोगी जो इंडी गठबंधन SP, DMK और TMC ने 16 और 17 अप्रैल में नारी शक्ति बंधन अधिनियम संशोधनी विधेयक को अपोज करके उन्होंने महापाप की है। क्योंकि महिला आज आप अगर देखें, हमारे देश की आबादी 140 करोड़ में महिला का कुल उनकी 50% आता है, तो उसी हिसाब से उनको भी हमारे प्रतिनिधित्व के सिलसिले में 50% का उनको भी मौका मिलना चाहिए। लेकिन कांग्रेस ने पिछले कई दशक में इसके खिलाफ कदम उठाने की वजह से आज भी इस विधेयक पारित नहीं हुई। दूसरी तरफ बीजेपी ने, जब हम विरोधी में मतलब हमारी भूमिका रहे 2010 में जब कांग्रेस ने राज्यसभा में लाया था इस बिल को, तब हम लोगों ने उनको समर्थन दिया था। इसका मतलब साफ है, बीजेपी हमेशा, NDA हमेशा चाहते हैं कि महिला सशक्तिकरण होना चाहिए, और अगर महिला को सशक्तिकरण हम सही मायने में उसको कर पाया तो निश्चित रूप से भारत दुनिया का सबसे शक्तिशाली राष्ट्र बन सकता है। क्योंकि महिला और पुरुष बराबर की अगर हम जिम्मेदारी संभालें देश को आगे बढ़ाने के लिए, तो निश्चित रूप से ये देश आत्मनिर्भर भारत बन सकता है। तो इसी विश्वास से माननीय प्रधानमंत्री जी के नेतृत्व में हम लोगों ने जो भी कदम उठाया था, लेकिन हमारी ये सकारात्मक सोच को कांग्रेस और उनकी सहयोगी पार्टियों ने नकारात्मक ढंग से उनको अस्वीकार किया, उसका विरोध किया। इसके लिए आज ये बात साबित हुई है क्योंकि कांग्रेस ने बहुत बड़ा अन्याय किया है हमारे महिला समाज के खिलाफ, बहनों के खिलाफ। तो इसकी सही सजा निश्चित रूप से देश के महिला समाज कांग्रेस को देंगे, उनके सहयोगी पार्टी को देंगे। क्योंकि पिछले 12 साल की कार्यकाल में परम आदरणीय प्रधानमंत्री जी के नेतृत्व में NDA सरकार ने महिला सशक्तिकरण, महिला को हर क्षेत्र में आगे बढ़ाने के लिए जो भी महत्वपूर्ण कदम उठाए, चाहे आप जनधन योजना हो, আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰা।